ক্ৰোম ব্ৰাউজাৰ ওপেন কৰিছোঁ আৰু লিখিছোঁ সেৱা সেতু লিখি কিনে ক্লিক কৰিছোঁ আৰু যিটো সেৱা সেতুৰ অফিচিয়েল ৱেবছাইট এই অফিচিয়েল ৱেবছাইটত ক্লিক কৰিছোঁ। ইয়াৰ পিছত লগইন এণ্ড ৰেজিষ্টাৰ য়েল্লো কালাৰেৰে ওপৰত আছে তাত চিটিজেনত ক্লিক কৰিছোঁ। চিটিজেনত ক্লিক কৰা হোৱাৰ পিছত ইউজাৰ আৰু পাছৱৰ্ড বিচাৰিছে, মই বেক কৰি দিছোঁ। এনেকুৱাকৈ আহিলে বেক কৰি দিব, বেক কৰি দিছোঁ। এগেইন লগইন এণ্ড ৰেজিষ্টাৰত ক্লিক কৰিছোঁ আৰু চিটিজেনত ৰাখি এণ্টাৰ কৰিছোঁ। এতিয়া ইউজাৰ নেম আৰু পাছৱৰ্ড বিচাৰিছে, এতিয়া ভাল ধৰণে খুলি গ'ল। একেবাৰে তলত নিউ ইউজাৰ লেখা আছে, ইয়াত ক্লিক কৰিছোঁ। যিহেতু আইডি বনাম, ইয়াত মোবাইল নাম্বাৰটো বিচাৰিছে, মোবাইল নাম্বাৰটো দিব আৰু জেনেৰেট অ'টিপিত ক্লিক কৰিব। অ'টিপিটো মোবাইলত যোৱাৰ পিছত অ'টিপিটো দি কিনে ভেৰিফাই কৰি ল'ব। গিভেন নেম আপোনাৰ নামটো দিব, জেণ্ডাৰটো দিব, আপোনাৰ ডেট অফ বাৰ্থ তাৰিখটো, মান্থত, ইয়াৰত এই গোটেইখিনি দিব। পাৰ্চনেল মেছেজ আপুনি নামটো ৰাখিব পাৰে। ইউজাৰ নেম আপুনি যিহেতু ইউজাৰ নেম যি ৰাখিব বিচাৰিছে মানে আইডিটো, আৰু পাছৱৰ্ড এটা ৰাখিব, পাছৱৰ্ডটো চেম দিব, চেম দি কনফাৰ্ম কৰিব। এতিয়া চাওক, এটা কেপচা কোড বিচাৰিছে 3+8 যিমান হয় ইয়াত লিখি দিব। লিখি দিয়া হোৱাৰ পিছত এই তাত সৰু চাই ঘৰটোত ক্লিক কৰি দিব। এনেধৰণে আহিব আৰু একচেপ্ট অপশ্যনটোত ক্লিক কৰি দিব। দিয়া হোৱাৰ পিছত চাইন আপ অপশ্যনটোত ক্লিক কৰি দিব। তেতিয়া কি হ'ব, আপোনাৰ আইডিটো সম্পূৰ্ণৰূপে খোল খাই যাব। যেতিয়া আপোনাৰ আইডিটো সম্পূৰ্ণ হ'ব, তেতিয়া আপোনাৰ মোবাইলত এটা মেছেজ যাব যে আপোনাৰ ইউজাৰ নেমটো কি হয়, আৰু আপুনি পাছৱৰ্ড যে ৰাখিছিলে সেইটো চেম পাছৱৰ্ড ৰখাটো পাৰিলে লিখি ৰাখিব। এতিয়া ইউজাৰ নেমৰ ঠাইত ইউজাৰ নেম, পাছৱৰ্ডৰ ঠাইত পাছৱৰ্ড বহাই দি চাইন ইন অপশ্যনত ক্লিক কৰিব। ক্লিক কৰা হোৱাৰ পিছত আপোনাৰ আইডিটো খোল খাই যাব।